নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত কিংবদন্তি ফুটবল তাৰকা লিঅনেল মেছি মাজনিশা কলকাতাত উপস্থিত হোৱা আৰ্জেণ্টিনাৰ ফুটবলৰ মহাতাৰকাগৰাকীক লৈ উৎসাহৰ ঢল এতিয়া কলকাতাৰ পিছত হায়দৰাবাদ, তাৰ পৰা মায়ানগৰী, মুম্বাই আৰু শেষত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপত মিলিত হ'ব ফুটবলাৰ ছুপাৰষ্টাৰগৰাকী। আজি কলকাতাত ভাৰ্চুৱেলি উন্মোচন কৰিলে মেছিৰ 70 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। ইয়াৰ পাছতে উপস্থিত হয় এয়া সল্ট লেকৰ ইতিহাস প্ৰসিদ্ধ ফুটবল ষ্টেডিয়াম বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত। এয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনতে আজি আধুনিক ফুটবলৰ ঈশ্বৰক সাক্ষাৎ কৰিব কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু সৌৰভ গাংগুলীয়ে। কলকাতাৰ পৰা হায়দৰাবাদলৈ ৰাওনা হ'ব মেছি। এয়া কলকাতাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। Have constructed the memento, the Messi in your honor. We are proud to share the 70-feet statue of yours is the biggest statue of its kind in the world, and it took 40 days to complete. This monumento stands as a true testament to our love and admiration for you and for Argentina football. It is a great privilege for the entire nation and especially for the people of Kolkata that you have today inaugurate your own statue. We also welcome Luis Suarez, Rodrigo De Paul to Kolkata. Thank you very much. আমি সবাইকে ধন্যবাদ জানাচ্ছি, সবাইকে শুভেচ্ছা জানাচ্ছি। যারা ওখানে দাঁড়িয়ে আছেন প্রত্যেকে লিওনেল মেসি স্ট্যাচু ওপেনিং এর জন্য স্বয়ং লিওনেল মেসি, যিনি আমাদের ফুটবলের ভগবান, তিনি আর কিছুক্ষণের মধ্যে তিনি এটা উদ্বোধন করবেন শ্রীভূমি স্পোর্টিং ক্লাবের পক্ষ থেকে। আমি সুজিত বসু আপনাদের ধন্যবাদ জানাচ্ছি। স্যার, ওয়ান কোশ্চেন I would like to ask you, how do you feel after watching the memento? Primero lo aprieto. Bueno, muchas gracias por este reconocimiento. La verdad que es un honor, un placer estar acá. Sé del cariño de la gente de India en el Mundial, el apoyo que tuvimos, así que nada, muy agradecido y muy feliz de poder compartir estos días acá con ellos, porque sé que nos tienen mucho cariño por nosotros y por la selección y Argentina. Okay, Mr. Leo Messi says that it's a great pleasure for him to have done this inauguration today, because he knows all the support that the Kolkata people gives to the national team, to him, so he's more than happy to be here. Telling that he was a captain of the Argentine team from here. First captain he was from Calcutta match. Just telling. He became the captain of the Argentina team from here. Okay. Desde ahora Leo dicen que se hace el capitán de Argentina en Calcuta. Sir, one question. Only one question. I would like to ask you, how do you feel after watching the memento? Monument. Bueno, feliz por este monumento. La verdad que es una hermosura y como dije antes, ¿no? Agradecido por el cariño y
por esta estatua tan grande. As I said before, I'm very, very happy to have seen this statue, and of course, I like that it's the biggest one in the world. Thank you very much. লোক লাগবে না লোক লাগবে না এই লোক লাগবে না লোক লাগবে না আরে লো অডিয়েন্স কেন লাইক হ্যাঁ চলবে 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 আছি शाहरुख कम प्लीज प्लीज पीछे मुख पीछे सब पीछे 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 करो সবাই প্লিজ মুভ প্লিজ এক ঐতিহাসিক মুহূৰ্ত এয়া দেখিবলৈ পোৱা হৈছে কলকাতাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ এয়া ইতিমধ্যে কলকাতাত নিৰ্মাণ কৰা সুউচ্চ 70 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ভাৰ্চুৱেলি উন্মোচন কৰি অভিভূত হৈ পৰিছে লিঅনেল মেছি আৰু ইয়া শ্বাহৰুখ খান বলিউডৰ কিং খান বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আহি উপস্থিত হৈছে এয়া লিঅনেল মেছিৰ সৈতে একে শাৰীত দেখিবলৈ পোৱা হৈছে শ্বাহৰুখ খানক শ্বাহৰুখ খানে অভিবাদন জনাইছে লিঅনেল মেছিক এক ঐতিহাসিক মুহূৰ্ত এয়া কলকাতাত আমি দেখিবলৈ পাইছোঁ ইয়াৰ পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ কি তিনিদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হোৱা লিঅনেল মেছি গভীৰ নিশা কলকাতাত উপস্থিত হোৱাৰ পিছত যি হৰ্ষোল্লাস আৰু সেই হৰ্ষোল্লাসৰ মাজত ক্ষমা কৰিব তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা লিঅনেল মেছি যি নেকি গভীৰ নিশা কলকাতাত উপস্থিত হোৱাৰ পিছত হৰ্ষোল্লাস অনুৰাগীসকলৰ মাজত দেখিবলৈ পোৱা হৈছিল আৰু এয়া সল্ট লেকতো সেই একেই হৰ্ষোল্লাস দেখিবলৈ পোৱা হৈছে ফুটবলৰ ভগৱানগৰাকীক ওচৰৰ পৰা চাবলৈ যি দুৰ্বাৰ হেঁপাহ দুৰ্বাৰ হাবিয়াস অনুৰাগীসকলৰ আৰু সেইখিনি পৰিৱেশ সেই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে এয়া কলকাতাত ভাৰ্চুৱেলি 70 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি সবাতোকৈ সুউচ্চ এই প্ৰতিমূৰ্তি ইতিমধ্যে উন্মোচন কৰা হৈছে সল্ট লেকৰ ইতিহাস প্ৰসিদ্ধ ফুটবল ষ্টেডিয়াম বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত এক উখল মাখল পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে ভালো হয়েছে আস্তে 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 হ্যাঁ শাহরুখ খান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে বা বিভিন্নজনে লিঅনেল মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে অভিহিত কৰি আহিছে আৰু সেই ফুটবলৰ ভগৱানগৰাকী আজি ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছে ফুটবলৰ ভগৱানৰ সৈতে এয়া বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান বংগ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও লিঅনেল মেছিক সাক্ষাৎ কৰাৰ সম্ভাৱনা আৰু 2:05 কলকাতাৰ পৰা হায়দৰাবাদলৈ আহিব লিঅনেল মেছি হায়দৰাবাদতো কেইবাটাও কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব
ৰাজীৱ গান্ধী ষ্টেডিয়ামত মেছিৰ পদচালনাৰ সাক্ষী হ'ব তেওঁৰ অনুৰাগীসকল। কলকাতাৰ কাৰ্যসূচীৰ সামৰি 2:05 হায়দৰাবাদ অভিমুখে ৰাওনা হ'ব ফুটবলৰ ঈশ্বৰগৰাকী। হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আধুনিক ফুটবলৰ ঈশ্বৰস্বৰূপ লিঅনেল মেছিয়ে ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা কাইলৈ অৰ্থাৎ 14 ডিচেম্বৰত মুম্বাইত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চেলিব্ৰিটি ফুটবল খেলত মেছিয়ে দেখাব দুভৰিৰ যাদু। ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত চেৰিটি অনুষ্ঠানত অংশগ্ৰহণ কৰিব মেছিয়ে। ভাৰত ভ্ৰমণৰ অন্তিম দিনা দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আধুনিক ফুটবলৰ যাদুকৰে। আৰু দিল্লীতে অন্ত পৰিব আৰ্জেণ্টাইন ছুপাৰষ্টাৰগৰাকী দ্য গড ইণ্ডিয়া টুৰৰ। আৰু লিঅনেল মেছিৰ ভাৰত ভ্ৰমণৰ প্ৰতিটো কাৰ্যসূচীৰ খবৰ আমি আপোনাক জনাই যাম। আহিছোঁ দুপৰৰ সংবাদৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰলৈ। তেজপুৰত পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে। কুলেন্দ্ৰ শৰ্মা নামৰ এজন বায়ু সেনা বিষয়াক গ্ৰেপ্তাৰ। বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া হৈছে কুলেন্দ্ৰ শৰ্মা। পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাই। তেজপুৰৰ পটিয়া চুবুৰীত ঘৰ। প্ৰাক্তন বায়ু সেনা বিষয়াজনৰ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। কুলেন্দ্ৰ শৰ্মাই তেজপুৰৰ বায়ু সেনা ঘাটিত জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে কৰ্মৰত আছিল। 2002 চনত অৱসৰ গ্ৰহণ কৰে চাকৰিৰ পৰা। পৰৱৰ্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক বিভাগত কৰ্মৰত হৈ বিশ্ববিদ্যালয়ৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল। পাকিস্তানী চোৰাংচোৱা সংস্থাক গোপনে তথ্য যোগান ধৰাৰ অভিযোগ আছে কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে। তেজপুৰ আৰক্ষীয়ে ইতিমধ্যে লেপটপ আৰু মোবাইল ফোন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। আজি আদালতত হাজিৰ কৰোৱা হ'ব কুলেন্দ্ৰ শৰ্মাক। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তেজপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল জ্যোতিকা কলিতা নামৰ এগৰাকী মহিলা। পাকিস্তানী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা জ্যোতিকা কলিতাই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ তথ্যও লাভ কৰিছিল। ডুবাই তথা কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ পৰা জ্যোতিকা কলিতাৰ একাউণ্টলৈ বিদেশৰ পৰা আহিছিল কোটি কোটি টকা। পাকিস্তানী চোৰাংচোৱাই জাল পাতিছিল তেজপুৰৰ একাংশ লোকৰ জৰিয়তে। উল্লেখযোগ্য যে ভাৰতৰ ইষ্টাৰ্ণ কমাণ্ডৰ সেনাৰ মুখ্য কাৰ্যালয় আছে তেজপুৰত, যাৰ বাবে পাকিস্তানী চোৰাংচোৱাই তেজপুৰত মেলিছিল চোৰাংচোৱাৰ জাল। তেজপুৰ আৰক্ষী বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক জেৰা চলাই আছে অধিক তথ্যৰ সন্ধানত। তেজপুৰ সদৰ থানাত 785/2025 নম্বৰত গোচৰ ৰুজু কৰিছে কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে। আমি এক গোপন সূত্ৰৰ মতে আমি গম পাইছিলোঁ যে কুলেন্দ্ৰ শৰ্মাৰ লগত পাকিস্তানী ইণ্টেলিজেন্সৰ কিছু সম্পৰ্ক আছে বুলি আমি গম পাইছিলোঁ আৰু সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ। আৰু লগতে আমি তেখেতৰ মোবাইল আৰু লেপটপ ইউজ কৰা হৈছিলে আৰু এই বিশেষ সূত্ৰমতে আৰু লগতে সেই মোবাইলবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছিলোঁ যিটো আমাৰ দেশৰ কাৰণে আমাৰ দেশৰ ডিফেন্সৰ কাৰণে সুৰক্ষাৰ বিষয় আছিলে আৰু সেইখিনি তথ্য তেওঁ পাকিস্তানী ইণ্টেলিজেন্স এজেঞ্চিৰ লগত আদান প্ৰদান কৰি আছে বুলি আমি গম পাইছোঁ আৰু তাতে ইনভেষ্টিগেশ্যন চলি আছে। কিমান দিনৰ পৰা তেওঁ তথ্য যোগান সেইটো আমি তেনেকৈ গম পোৱা নাই। কিছুমান বহুত বস্তু ডিলিটো হৈ আছে। আমি সেই মোবাইল বা লেপটপ আমি ফৰেঞ্চিকত দিব লাগিব আৰু সেইবিলাকৰ পৰা আমি আৰু কিছুমান তথ্য পাব পাৰিম বুলি আশা কৰিছোঁ। তেখেত এয়াৰফ'ৰ্চৰ পৰা তেখেত 2002 চনতে ৰিটায়াৰ হৈছিলে। তেজপুৰৰ পৰা ৰিটায়াৰ হৈছিলে। তাৰপিছত তেওঁ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্টত কৰ্মৰত হৈ আছিলে। নাই, এতিয়া তেওঁ ইয়াৰ পৰা ৰিটায়াৰ হৈছে। তেওঁ পটিয়া চুবুৰী তেজপুৰ। এতিয়ালৈকে আমি গম পোৱা মতে মোবাইলৰ পৰা হোৱাটছআপ যোগেদি কৰা হৈছিলে বুলি গম পাইছোঁ, কিন্তু আৰু বহুতখিনি ওলাব। এতিয়া ফৰেঞ্চিকত আমি পঠিয়াম। ডাইৰেক্ট পাকিস্তানৰ লগত বুলি ক'ব নোৱাৰি, কিন্তু আমাৰ কিছুমান তথ্য আছে যিটো মানে পাকিস্তানৰ লগত লিংক আছে বুলি আমি হেৰি কৰিছোঁ। তেজপুৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। হেমন্ত, অতি উদ্বেগজনক বিষয় যে ভাৰতৰ দেশৰ বায়ু পানী মাটি সেৱন কৰি ভাৰতীয় বায়ু সেনাত চাকৰি কৰি এইগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা উদক ভেটাৰখীয়া সদৃশ এটা কাম এই মুহূৰ্তত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰু কি তথ্য জানিব পৰা হৈছে কুলেন্দ্ৰ শৰ্মাৰ সম্পৰ্কত?
নিশ্চিতভাৱে উদ্বেগজনক খবৰ আৰু এইজন দেশদ্ৰোহী কুলেন্দ্ৰ শৰ্মা যিজন 64 বছৰীয়া ব্যক্তি তেখেত প্ৰকৃততে তেখেতৰ ঘৰ হৈছে ওদালগুৰি জিলাত আৰু তেখেতে যিহেতু তেজপুৰ বায়ুসেনা ঘাটিত চাকৰি কৰিছিল আৰু 2002 চনত তেখেতে জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল তাৰ পিছতে তেজপুৰ পটীয়া চুবুৰীত তেওঁ মাটি ক্ৰয় কৰি ঘৰ বনাই নিগাজিকে থাকিবলৈ লয় আৰু এই লোকজনে পৰৱৰ্তী সময়ত অৱসৰ গ্ৰহণ কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক বিভাগত তেওঁ কৰ্মৰত হৈ আছিল কিন্তু ইয়াৰ মাজতে তেখেতে যি পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ লগত তেখেতে যোগাযোগ ৰক্ষা কৰিছিল আৰু সেই তথ্য লাভ কৰিছে শোণিতপুৰ আৰক্ষী আৰু তেওঁৰ বিৰুদ্ধে বিগত দিনসমূহত গোপনে তদন্ত অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ আৰক্ষী জালত পৰিছে এইজন 64 বছৰীয়া কুলেন্দ্ৰ শৰ্মা আৰু জয়ন্ত আপুনি উল্লেখ কৰাৰ দৰে তেজপুৰত যিহেতু ভাৰতীয় সেনাবাহিনী ৪ৰ্থ কৰৰ মুখ্যালয় আছে আৰু অৰুণাচল সীমান্তৱৰ্তী যি চীনক লৈ এই তেজপুৰৰ বায়ুসেনা ঘাটি বা ভাৰতীয় সেনাবাহিনীৰ এক গুৰুত্ব আছে তেনেস্থলত এইজন ব্যক্তিয়ে পাকিস্তান চোৰাংচোৱা সংস্থাৰ লগত তেওঁ গোপনে তথ্য যোগান ধৰিছিল আৰু অৱশেষত আৰক্ষী জালত পৰিছে মোৰ লগত তদন্তকাৰী আৰক্ষী বিষয়া আছে মই তেখেতৰ লগত এই বিষয়ে কথা পাতিব বিচাৰিম কিমান দিন ধৰি আপোনালোকে তেখেতৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছিল হয় আমি বিশেষ সূত্ৰৰ মতে আমাৰ পৰা গম পাইছিলোঁ যে তেওঁ কুলেন্দ্ৰ শৰ্মা তেওঁ আমাৰ পাকিস্তানী ইণ্টেলিজেঞ্চ অপাৰেটিভৰ লগত কিছু যোগসূত্ৰ স্থাপন কৰি থৈছে আৰু সেই ভিত্তিতে আমি তেওঁক আটক কৰিছিলোঁ আটক কৰি তেওঁৰ পৰা আমি মোবাইল আৰু লেপটপ ইত্যাদি জব্দ কৰিছোঁ আৰু আমাৰ প্ৰাৰম্ভিক অৱস্থাত আমি জানিব পৰা মতে তেওঁ কিছুমান তথ্য আদান প্ৰদান কৰিছে কিছুমান আননোন মানুহৰ লগত যিখিনি আমি ভেৰিফাই কৰি আছোঁ তেওঁ কি তথ্য আৰু কাৰ লগত এইখিনি আদান প্ৰদান কৰিছে যিহেতু তথ্যসমূহ আদান প্ৰদান কৰিছিল হয়তো তাৰ বিনিময়ত তেওঁ মোটা অংকৰ ধন আদায় লৈছিল হ'ব পাৰে আমি সেই দিশতো আমাৰ তদন্ত চলি আছে তেওঁ কি ওলাই আমি চাব লাগিব এতিয়া তেখেতৰ বিৰুদ্ধে কেনে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লাগিব নিশ্চয় আমাৰ কিছুমান বিএনএছৰ ছেকশ্যন কিছুমান লাগিছে আমি সেই অনুপাতে তেওঁক এৰেষ্ট কৰি তেওঁক ফৰৱাৰ্ড কৰিম আৰু তাৰপিছত যদি কিবা ওলায় আমি সেই ৰাষ্ট্ৰদ্ৰোহৰ ছেকশ্যনো লগাবলৈ আমি যদি পাৰোঁ তেনে লগাব পাৰিম এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপোনালোকে মোবাইল ফোন আৰু লেপটপ জব্দ কৰিছে তথ্যসমূহ মোবাইল ফোন বা কেনেধৰণে তেওঁ আদান প্ৰদান কৰিছিল প্ৰথম অৱস্থাত আমি জানিব পৰা মতে তেওঁ হোৱাটছআপৰ জৰিয়তে এইখিনি আদান প্ৰদান কৰিছে আৰু আমি মোবাইল আৰু লেপটপ আমি ফৰেনচিকত দিব লাগিব তাৰপিছতে আমাৰ আচল তথ্যখিনি ওলাই পৰিব জয়ন্ত এইখিনিতে আৰু এটা কথা মই তেখেতৰ পৰা জানিব বিচাৰিম কিয়নো দুদিন পূৰ্বে যিহেতু জ্যোতিকা কলিতা নামৰ এগৰাকী মহিলা পাকিস্তানৰ এজন নাগৰিকৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু কোটি টকাৰ লেনদেন যিহেতু তেওঁৰ হৈছিল পৰৱৰ্তী সময়ত দুটা দিনৰ পূৰ্বে তেওঁ জেল হাজতলৈ নিক্ষেপ কৰা হৈছিল জ্যোতিকা কলিতাৰ লগতো তেনেধৰণে কিবা সম্বন্ধ থাকিব পাৰে নেকি যোগসূত্ৰ থাকিব পাৰে নেকি থাকিব পাৰে কিন্তু এতিয়ালৈকে যিখিনি প্ৰাৰম্ভিক অৱস্থাত যিখিনি ইনভেষ্টিগেশ্যন হৈছে এতিয়ালৈকে আমি সেই ক্ষেত্ৰত আমি একো লিংক দেখা পোৱা নাই তথাপি আমি তদন্ত চলাই আছোঁ যদি সেই দিশত কিবা আমাৰ ওলায় তেনে আমি সেই দিশতো আমাৰ ইনভেষ্টিগেশ্যনটো আগবঢ়াই লৈ যাম কুলেন্দ্ৰ ভৰালীৰ লগত আৰু তেনে কোনো ব্যক্তি আহিব পাৰে তেওঁৰ লগত ধেৰ মানুহ থাকিব পাৰে আমি সেই বিষয়ত আমি তদন্ত চলাই আছোঁ হয় নিশ্চিতভাৱে যিহেতু তদন্তকাৰী এগৰাকী শীৰ্ষ জিলাখনৰ আৰক্ষী বিষয়াই জনাইছে তদন্তত হয়তো আৰু কোনো লোক আহিব পাৰে কিন্তু এই মুহূৰ্তত সবাতোকৈ আচৰিত আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশদ্ৰোহী এইজন কুলেন্দ্ৰ ভৰালীয়ে নিজ দেশৰ বায়ু পানী মাটি খাই তেওঁ এইখন দেশৰ তথ্য শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক যোগান ধৰিছিল আৰু ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি অব্যাহত ৰাখিছে তদন্ত আৰু আজি তেখেতক এই ব্যক্তিজনক কুলেন্দ্ৰ শৰ্মাক যিহেতু তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ'ব আৰু আৰক্ষীৰ জিম্মাত বিচাৰে নে তেওঁ পোনপটীয়াকৈ কাৰাগাৰলৈ নিক্ষেপ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু দেখা পোৱা গৈছে এই মুহূৰ্তত জয়ন্ত কুলেন্দ্ৰ শৰ্মা যিগৰাকী তেজপুৰ বায়ুসেনা ঘাটিৰ পৰা জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল আৰু তেওঁ গোপনে এই অৱসৰকালীন এই সময়ছোৱাত তেওঁ তথ্য যোগান ধৰিছিল হয়তো তেওঁ মোটা অংকৰ বিনিময়ত এই কথাসমূহ জয়ন্ত পৰৱৰ্তী সময়ত আৰক্ষী তদন্তত পোহৰ লাগিব ধন্যবাদ জনাইছোঁ হেমন্ত আপোনাক এই মুহূৰ্তত স্বাভাৱিকতে এই বিষয়টোক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে তাকো ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াৰ এই কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে এই দেশদ্ৰোহী এইগৰাকী বিষয়াক বৰ্তমান জেৰা চলাই আছে তেজপুৰ আৰক্ষীয়ে জেৰাত হয়তো আৰু বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব
এফালে অসমত পাক চোৰাংচোৱা আৰু আনফালে অৰুণাচল প্ৰদেশতো ইজনৰ পিছত সিজন পাকিস্তানী স্পাই আৰক্ষীৰ জালত পৰিছে। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। পশ্চিম চিয়াঙৰ পৰা জম্মুৰ ২৬ বছৰীয়া হিলাল আহমেদক গ্ৰেপ্তাৰ আৰু ইফালে চাংলাং জিলাৰ মিয়াওৰ পৰা গোলাম মহম্মদ মীৰক গ্ৰেপ্তাৰ। ধৃত গোলাম মহম্মদ মীৰৰ ঘৰ জম্মু কাশ্মীৰৰ কুপৱাৰাত। পূৰ্বেও পাকিস্তানী চোৰাংচোৱাৰ সন্দেহত গ্ৰেপ্তাৰ হৈছিল দুজন। ইটানগৰৰ পৰা শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছিল নাজিৰ আহমেদ মালিক আৰু ছাবিৰ আহমেদক। অৰুণাচলত বাহৰ পাতি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল 4জনে। ভাৰতীয় সেনাৰ গোপন তথা স্পৰ্শকাতৰ তথ্য যোগান ধৰিছিল পাকিস্তানী চক্ৰক। আল আকছা টেলিগ্ৰাম চেনেলৰ জৰিয়তে পাক হেণ্ডলাৰক তথ্যৰ যোগান ধৰিছিল। শেহতীয়াকৈ অৰুণাচলত অধিক সক্ৰিয় হৈছে পাক চোৰাংচোৱা চক্ৰ। অৰুণাচল আৰক্ষীৰ হাতত পৰিছে আৰু কেইবাজনৰো নাম। পাক চোৰাংচোৱাৰ বিৰুদ্ধে অৰুণাচল আৰক্ষীৰ অভিযান অব্যাহত আছে। এই পৰ্যন্ত 4 পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰি অৰুণাচল আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। অত্যন্ত স্পৰ্শকাতৰ এই মুহূৰ্তৰ কেইবাটাও খবৰ আমি জনাইছোঁ। এফালে তেজপুৰত কিছু সময় পূৰ্বে আমি সবিস্তাৰে জনালোঁ, য'ত নেকি ভাৰতীয় বায়ু সেনাৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বিস্ফোৰক তথ্য লাভ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। আৰু একে সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা ধাৰাবাহিকভাৱে পাক চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিছে। দুদিন পূৰ্বে দুই পাক চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ইটানগৰ আৰক্ষীয়ে। শেহতীয়াকৈ আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি আহিছিল এটা বৃহৎ চক্ৰই। শেহতীয়াকৈ সন্দেহজনক নাগৰিকৰ গতিবিধি বৃদ্ধি পাইছে অৰুণাচল প্ৰদেশত। অবৈধভাৱে মাদ্ৰাছা নিৰ্মাণ কৰা হৈছে, মছজিদ নিৰ্মাণ কৰা হৈছে। তাৰে বিৰুদ্ধাচৰণ কৰি অৰুণাচলৰ খিলঞ্জীয়া দল সংগঠন ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু তেনে সময়তে পাক চোৰাংচোৱা গ্ৰেপ্তাৰ হোৱা এই বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। শেহতীয়াকৈ বাংলাদেশৰ সেনচকু আছে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত, চীনৰ সেনচকু আছে অৰুণাচলৰ ওপৰত, উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত। একেদৰে পাকিস্তান, চীন, বাংলাদেশ, পাকিস্তান এতিয়া অতি মিত্ৰ হৈ উঠিছে। পৰম বন্ধু হৈছে তিনিখন চুবুৰীয়া ৰাষ্ট্ৰ। আৰু সেই তিনিখন ৰাষ্ট্ৰৰে এতিয়া সেনচকু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত, চিকেন নেকৰ ওপৰত। শ্বেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছতে ভূ ৰাজনীতিৰ সলনি আৰু তাৰ পিছত বাংলাদেশৰ বিতৰ্কিত মেপ অসম উত্তৰ পূৰ্বাঞ্চলক সামৰি এই বিষয়সমূহে যথেষ্ট তাৎপৰ্য বহন কৰিছে। আৰু তাৰ মাজতে শেহতীয়াকৈ অৰুণাচল প্ৰদেশত পাক চোৰাংচোৱা এজনৰ পিছত আনজন গ্ৰেপ্তাৰ হোৱা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে। आलो में भी हमारे वेस्ट सियांग जिला में भी एक सस्पेक्टेड व्यक्ति आलो में भी उनका तफ्तीश पे आ रहा है करके। तो समय नहीं गवाते हुए हमने तुरंत हमारे जो इंटेलिजेंस एजेंसी को हमने एक्टिवेट किया। हमारे खास करके आलो पुलिस स्टेशन हमारे ओसी को एक्टिवेट किया। हम लोग ने बात किया, हमारे डीएसपी साहब को बुलाया। हम लोग ने बात करने का बाद में हमको पता चला कि एक जम्मू एंड कश्मीर के ही होगा, कुपवारा के, ऐसे हमको इनपुट मिला है। तो इसलिए हमने हमारे यहाँ के जो मस्जिद के, जो आलो टाउन के मस्जिद के जितने भी लीडर्स है, उनका हमने सहयोग मांगा। तो मैं आप सभी के माध्यम से कहना चाहूँगा हमारा ऑपरेशन सक्सेस हुआ उनकी मदद से। सो हमने एक सस्पेक्ट व्यक्ति जिनका नाम है हिलाल अहमद, वो 26 ईयर्स के हैं, सन ऑफ लेट मोहम्मद सदीक मीर, उनको हमने हिरासत में कल रात को ही लगभग 11 बजे तक में हमने उसको हिरासत में लेने का प्रक्रिया हमारा खत्म हुआ। जो इन्वेस्टिगेशन है तो उसमें यह आया है कि ये भी जो है हमारे पूरे भारतवर्ष में, खासकर हमारे अरुणाचल प्रदेश में, हमारे आलो में जितने भी सेंसिटिव इंस्टॉलेशन है, जितने भी हमारे मूवमेंट्स है, ट्रुप्स का हो, फोर्स का हो, उसको वो अपने हैंडलर को पहुंचाता है। চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰবঞ্চনা। গুৱাহাটীৰ কাহিলীপাৰাত প্ৰবঞ্চকক গ্ৰেপ্তাৰ। সত্যম তালুকদাৰে নিবনুৱাৰ পৰা সৰকাইছিল ধন। লাখে লাখে ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ সত্যম তালুকদাৰ। এগৰাকী যুৱতীৰ অভিযোগত গ্ৰেপ্তাৰ এই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে। ক্ৰাইম ব্ৰাঞ্চত 18-25 নম্বৰত ৰুজু কৰা হয় গোচৰ। চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰবঞ্চনা কৰি এখন জাল পাতিছিল। গুৱাহাটীৰ কাহিলীপাৰাত এই প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰা হৈছে। সত্যম তালুকদাৰে নিবনুৱাৰ পৰা সৰকাইছিল ধন। লাখে লাখে ধন সংগ্ৰহ কৰি সত্যম তালুকদাৰ নামৰ এই মহাপ্ৰবঞ্চকটোক জালত পৰিছে আৰক্ষীৰ। এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে। ক্ৰাইম ব্ৰাঞ্চত 18-25 নম্বৰত ৰুজু হৈছিল গোচৰ। গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত যোৱা নৰকু কাণ্ড।
NDRF জোৱানে গোপনে বন্দী কৰে যুৱতীৰ ভিডিঅ'। জোৱানজনে মোবাইলত বন্দী কৰিছিল যুৱতীগৰাকীৰ ভিডিঅ'। যুৱতীগৰাকীয়ে ধৰা পেলাই NDRF জোৱানজনৰ এই কুকাণ্ড। একাংশই কাণত ধৰালে অভিযুক্ত NDRFৰ জোৱানজনক। প্ৰত্যক্ষদৰ্শীয়ে মোবাইলৰ পৰাও ডিলিট কৰাই ভিডিঅ'সমূহ। लड़कियां देखेगी नहीं, आपका स्टार्ट हो गया, दिखाओ क्या क्यों जस्ट डिलीट द वीडियो राइट नाउ क्या गलती होगा ইমান ইনসিকিউর মানে কি মানে ছোৱালীয়ে এতিয়া শৰ্ট ফ্ৰক পিন্ধিব নোৱাৰিব গলতি কি হয় ডিলিট কৰা নাই ভিডিও উঠাইছে মই ইমান দেৰি পৰা নোটিস কৰি আছো लड़कियां देखेगी नहीं, आपका स्टार्ट हो गया, दिखाओ क्या মহানগৰীৰ পদপথৰ সৌন্দৰ্য বৰ্ধনৰ নামত মৰণ ফাণ্ড। বৰা ছাৰ্ভিচত পদপথৰ স্লেব ভাগি নলাত পৰিল মহিলা। পদপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত সংঘটিত হয় এই অঘটন। ভয়ংকৰ ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ। স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হয়। কালি দিনৰ প্ৰায় 12:30 বাজিৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে। কোনোমতে প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ। স্থানীয় লোকৰ তৎপৰতাত গভীৰ নলাৰ পৰা মহিলাগৰাকীক কোনোমতে উদ্ধাৰ কৰা হয়। এই ঘটনাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছোৱালীটো আৰু মাইকীটো সোমাই গৈছিল তাৰ ভিতৰত সোণাপুৰৰ চাইডৰ পৰা ডুব পাইছে জিএমচিত লৈ গৈছিল ইমাৰ্জেঞ্চিত লৈ গৈছিলে লগত আৰু কোন আছিলে মাক আছিলে গৈ থাকোঁতে মানে ফুটপাথ ভাঙি কিনে তলত পৰিছে। তাৰপিছত মানে মানুহ গোটেই লগ লগাই মানে ইহঁতক উঠাইছে, তাৰপিছত মেডিকেলত পহুচাই দিয়া হৈছে। এনেধৰণৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও আহে, কলেজৰ ছাত্ৰ ছাত্ৰীও আহে, বিপদ কিন্তু বিপদ মাতিছে চবৰে আছে। কাৰণ এইটো যদি ঠিক নকৰে তেতিয়াহ'লে চবৰে মানে আৰু এদিন বিপদত পৰিব। ইয়াৰ শ্লেটখন খালী আছিলে নে উন্মুক্ত হৈ আছিলে? নলাটো এনেকৈ আছে, এনেকৈ মানে আছে কিন্তু ভাঙি পৰিছে। মানে নিম্নমানৰ কাম কৰিছে এক প্ৰকাৰ নিম্নমানৰ কামটোৱে হৈছে আগতে, এতিয়া নহয়। এইটোতো বহুত দিন আগতে কৰা হৈছিল। কিমান দিনৰ আগত বনোৱা হৈছিল? এইটো মোটামুটি 1.5 বছৰ আগত বনোৱা হৈছিল। যোৰহাটত বৃদ্ধাক ধৰ্ষণ কৰি হত্যা। অভিযুক্ত 2 যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী। মহবন্ধা চাহ বাগিচাত হত্যা কৰা হৈছিল 70 বছৰীয়া এগৰাকী বৃদ্ধাক। মৃতদেহ উদ্ধাৰৰ 36 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হয় 2 অভিযুক্তক। মুন্না লোহাৰ আৰু শংকৰ কৰ্মকাৰ ওৰফে পুটানক গ্ৰেপ্তাৰ। 2 যুৱকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি ধৰ্ষণ কৰি বৃদ্ধাগৰাকীক হত্যা কৰাৰ অভিযোগ। ধৰ্ষণ হত্যাত অভিযুক্ত দুজনৰ বয়স 22 বছৰ আৰু 24 বছৰ। বলপূৰ্বকভাৱে মহিলাগৰাকীক লৈ গৈছিল চাহ বাগিচাৰ মাজলৈ। ধৃত 2 যুৱকে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে এই সমগ্ৰ নিকৃষ্ট ঘটনাৰ কথা। নামনি সোৱণশিৰিত জলবিদ্যুৎ প্ৰকল্পৰ সকলো কাম কাজ সাময়িকভাৱে বন্ধৰ নিৰ্দেশ। বিভিন্ন দল সংগঠন স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতে জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই জাৰি কৰিছে এই নিৰ্দেশনা। আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাম বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে দাপৰিজোৰ সোৱণশিৰি আপাৰ জলবিদ্যুৎ প্ৰকল্পত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ। ইতিমধ্যে পৰিৱেশক লৈ হ'বলগীয়া ৰাজহুৱা শুনানি দুবাৰকৈ বাতিল কৰিছিল NHPC কৰ্তৃপক্ষই। স্থানীয় গাঁওবাসীৰ বিৰোধিতাৰ পাছতে বাতিল কৰিবলগীয়া হৈছিল পৰিৱেশ সম্পৰ্কে হ'বলগীয়া ৰাজহুৱা শুনানি। শুকুৰবাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি আন্দোলনৰ বাবে জলবিদ্যুৎ প্ৰকল্পত অসুৰক্ষিত পৰিৱেশ কৰ্মচাৰী নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰে। আনহাতে ৰাজহুৱা শুনানি দুবাৰকৈ বাতিল কৰিবলগীয়া হোৱাৰ বাবে ৰাজহুৱা সম্পদৰ অপচয় হোৱা বুলি উল্লেখ কৰিছে নিৰ্দেশনাখনত। বৰ্তমানৰ পৰিৱেশত সোৱণশিৰিত জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ কৰিবলৈ পৰিস্থিতি অনুকূল নহয়। NHPC কাৰ্যালয়ে পৰৱৰ্তী জাননী নোপোৱা পৰ্যন্ত প্ৰকল্পৰ সকলো কাম কাজ তাৎক্ষণিকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে।
প্ৰকল্পটোৰ সৈতে জড়িত সকলো ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ নিউগাদিও বন্ধ ৰখা হৈছে বুলি ঘোষণা কৰিছে 12 ডিচেম্বৰত দাপৰিজোৰ পৰা জাৰি কৰা এই নিৰ্দেশনা অৰুণাচল চৰকাৰৰ মুখ্য সচিব অৰুণাচল প্ৰদেশ চৰকাৰৰ উপদেষ্টা বিদ্যুৎ আয়ুক্ত আপাৰ সোৱণশিৰি জিলাৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে প্ৰকল্পৰ যন্ত্ৰপাতি তাত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে অৰুণাচল চৰকাৰক কলকাতাৰ সল্ট লেক ষ্টেডিয়ামত এক উত্তপ্ত পৰিস্থিতিৰ খবৰ আহিছে মেছি ওলাই যোৱাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি 5 মিনিটৰ বাবে ষ্টেডিয়ামত আহিছিল ফুটবলৰ সম্ৰাট মেছি উত্তেজিত দৰ্শকে খেলপথাৰলৈ দলিয়ালে চকী বটল ভাঙিলে ষ্টেডিয়ামত আৰি থোৱা বেনাৰ হৰ্ডিং এই মুহূৰ্তৰ এক খবৰ জনাইছো যি সময়ত সকলো হৰখুল্লাহৰ মাজত আছিল প্ৰিয় তাৰকাগৰাকীক এবাৰ চাবলৈ সল্ট লেকৰ ষ্টেডিয়ামত ভিৰ কৰিছিল হাজাৰ হাজাৰ অনুৰাগী কিন্তু তাৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল চৌদিশে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল মাত্ৰ 5 মিনিটৰ বাবে ষ্টেডিয়ামত উপস্থিত হৈছিল ফুটবলৰ সম্ৰাট লিঅনেল মেছি ফুটবলৰ যাদুকৰগৰাকী 5 মিনিটৰ বাবে উপস্থিত হৈছিল আৰু তাৰ পিছতে উত্তেজিত হৈ পৰিল একাংশ দৰ্শকসকলে খেলপথাৰলৈ দলিয়ালে চকী বটল ভাঙিলে ষ্টেডিয়ামত আৰি থোৱা বেনাৰ হৰ্ডিং আমি দৃশ্য দেখুৱাইছো খেলপথাৰখনত থকা বিভিন্ন আন্তঃগাঁথনি ভাঙি চুৰমাৰ কৰিছে একাংশ দৰ্শকে টিকট কাটি লিঅনেল মেছিক চাবৰ বাবে উপস্থিত হোৱা দৰ্শকৰ এই ধৰণৰ উদ্ভণ্ডালি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে এয়া চাওক কেনেদৰে ষ্টেডিয়ামৰ চকী মেজ সকলো এফালৰ পৰা ফিল্ডত দলিয়াইছে খেলপথাৰত দলিয়াই ক্ষোভ প্ৰকাশ কৰিছে একাংশ দৰ্শকে 5 মিনিটৰ বাবে মেছি উপস্থিত হোৱাৰ বাবে এই ক্ষোভ হয়তো বহু সময় তেওঁলোকে প্ৰিয় তাৰকাগৰাকীক চাবৰ বাবে টিকট কাটি তেওঁলোকে ষ্টেডিয়ামত উপস্থিত হৈছিল এক হুলস্থুলীয়া পৰিৱেশ এই মুহূৰ্তত নিয়ন্ত্ৰণৰ যেন বাহিৰত যোৱা এটা পৰিস্থিতি দেখিবলৈ পোৱা হৈছে ষ্টেডিয়ামখনৰ আজবাব ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি একাংশই ভাঙি চুৰমাৰ কৰা পৰিলক্ষিত হৈছে কেইবাটাও কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ আহিছে লিঅনেল মেছি যোৱা নিশা মাজনিশা কলকাতাত উপস্থিত হৈছিল আৰু আজি পুৱাৰে পৰা অৰ্থাৎ পুৱতি নিশাৰ পৰাই অনুৰাগীসকলে শাৰী পাতিছিল ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ কেইবাটাও কাৰ্যসূচী যিহেতু আছে লিঅনেল মেছি অতি কম সময়ৰ বাবে তেওঁ সল্ট লেকৰ ষ্টেডিয়ামত উপস্থিত হৈছিল ভাৰ্চুৱেলি 70 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে লিঅনেল মেছিয়ে 2:05 হায়দৰাবাদলৈ যাব গতিকে কেইবাটাও কাৰ্যসূচী আছে খৰখেদাকৈ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছে ফুটবলৰ মহা তাৰকাগৰাকী ফুটবলৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীক চাবৰ বাবে এয়া ষ্টেডিয়ামত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিছিল যদিও হঠাৎ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হ'ল সল্ট লেক ষ্টেডিয়ামত হাল্লা বল এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰো খবৰ আহিছে এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে এই মুহূৰ্তত সমগ্ৰ বিশ্বৰে আজি দৃষ্টি আছিল এই সল্ট লেক ষ্টেডিয়ামত 70 ফুট উচ্চতাৰ সুবিশাল সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে সবাতোকৈ সুউচ্চ প্ৰতিমূৰ্তি মেছিৰ উন্মোচন কৰাৰ এই খবৰ সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছে আৰু তেনে সময়তে এনেকুৱা ধৰণৰ এক লংকাকাণ্ড সংঘটিত হ'ল সল্ট লেক ষ্টেডিয়ামত হাল্লা বল একাংশ লিঅনেল মেছিৰ অনুৰাগীৰ মুঠৰ ওপৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰো খবৰ আহিছে এই মুহূৰ্তত
show you again. This is the situation. এয়া নিয়ন্ত্ৰণৰ বাহিৰত যোৱা পৰিস্থিতি আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত। চাওক কেনেদৰে একাংশ দৰ্শক এনেদৰে উন্মত্ত হৈ পৰা পৰিলক্ষিত হৈছে। যিয়ে যেনেদৰে পাৰে তেনেদৰে যেন আন্তঃগাঁথনি ভঙা এক অভিযান এক প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে। This has not been seen. This is something which is absolutely uncalled for. Look at the way they are actually treating the property of Salt Lake Stadium. They are annoyed, but there has been a clear security breach in the entire thing. There has been people have come first from that side. Would like to show you, would like to tell you what happened for our viewers. What happened initially. I will try to show every part of what has happened. We will first show take the camera in this side. This is the gate from where Messi entered in a car. And here Messi stepped out. When Messi stepped out, along with him was the sports minister, some other dignitaries were there, and also the team of camera and other PR team, and lot of other people were there. Lot of influential people were there. He went to this side. He wanted to, people started, giving slogans of Messi, Messi and Messi. But they could not see because he was surrounded by people. The organizers were saying, please go out of the main this playground where people want to see Messi. Then suddenly the slogan started, then bottle throwing started, and this is the side from where first the security, this entire gate that was broken, and this gate was broken. They came out, and right now you can see hundreds and hundreds of cheers all round Salt Lake Stadium, and this is the condition right now. Police, lot of deployments were there, but when these things happened, police really was taken aback. That is quite clear. Right now they are trying to control the situation. What we are coming to know that Messi has been taken out from this region. King Khan is also leaving. This is highly, highly embarrassing for the people of Kolkata. Kolkata means football, but what happened today is absolutely unprecedented. What we are coming to know that some people have been injured also. That's what the latest we are coming to know. Again, would like to show. See, this is the condition, the pathetic condition of the Salt Lake Stadium, where the annoyed crowd has absolutely taken over the playground. The security breach, this is absolutely, they are vandalizing, they are not leaving anything, and there we can see that the RAF security police was there, but when this thing started, the police was not able to control the situation, and that is the reason for which the entire, it is absolutely an anarchy, absolutely a mess. This is something very, very shameful, very much embarrassing for the people of Kolkata, because Kolkata is known for football, but this type of reaction is something which is definitely a big embarrassment. But the point of the audience is they have spent money, they have cancelled everything. They have come from different parts of India to see properly Messi. They could not see, and that's the reason for which they are annoyed. But they shouldn't have taken the law in their hand. They shouldn't have done this thing what they have done today. That is also something. এয়া আমাৰ সতীৰ্থ সাংবাদিকে সল্ট লেক ষ্টেডিয়ামৰ পৰা পোনপটীয়া সম্প্ৰচাৰত জনাইছে প্ৰতিটো মুহূৰ্তৰ কথাখিনি যে ক্ষোভ অনুৰাগীসকলৰ মাজত ব্যাপক ক্ষোভ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লিঅনেল মেছিৰ অনুৰাগীসকল আহিছিল এবাৰ ওচৰৰ পৰা চাবলৈ ফুটবলৰ ভগৱানগৰাকীক কিন্তু যেতিয়া মাত্ৰ 5 মিনিটৰ বাবে আহিল দৰ্শকৰ যথেষ্ট ভিৰৰ বাবে বহুখিনি দৰ্শকে লিঅনেল মেছিক চাবলৈ এবাৰলৈ সক্ষম নহল বহু টকা তেওঁলোকে টিকট কাটি লিঅনেল মেছিক চাবৰ বাবে বুন্দাপৰ দিছিল ষ্টেডিয়ামত পুৱতি নিশাৰ পৰা শাৰী পাতিছিল কিন্তু যেতিয়া তেওঁলোক বিমুখ হ'ল এবাৰৰ বাবে দেখিবলৈ সক্ষম নহল লিঅনেল মেছিক আৰু তাৰ পিছত এয়া ক্ষোভৰ বহি প্ৰকাশ আৰু এই ধৰণৰ ছবি এই মুহূৰ্তত লজ্জানত কৰিছে কলকাতাবাসীক সমগ্ৰ বিশ্বৰ সন্মুখতে লজ্জানত কৰিছে চূড়ান্ত অসভ্যালি চূড়ান্ত উদ্ভণ্ডালি প্ৰদৰ্শন কৰিলে একাংশ দৰ্শকে আইন হাতত তুলি লৈ এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰাক লৈ এই মুহূৰ্তত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাওক কেনেদৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে হাতে হাতে থকা বটল ষ্টেডিয়ামৰ চকী মেজ ভাঙি এফালৰ পৰা চুৰমাৰ কৰি ষ্টেডিয়ামলৈ নিক্ষেপ কৰিছে ভগা চকী বটল বিভিন্ন ধৰণৰ সা সামগ্ৰী ভাঙি এতিয়াও লণ্ডভণ্ড কৰি আছে বহু প্ৰতিবাদকাৰী এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীয়ে খেদি প্ৰহাৰ কৰা দৃশ্যবন্দী হৈছে
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এক অনাহুত পৰিস্থিতি, এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সল্ট লেক ষ্টেডিয়ামত। এফালৰ পৰা সকলো আন্তঃগাঁথনি ভাঙি চুৰমাৰ কৰি গৈছে একাংশ উত্তেজিত দৰ্শকে। In the country, in the city of Kolkata, I agree with you that the deployment should have been there, that as you can see in this visuals, there's one police officer trying to control 100 people, but clearly the fans should have also restrained themselves from getting this angry. Ayushman, we can all come and see what the fans have done or not done, and we can have a view on that. But my point is, why take it to the fans? Today the question is that had there been enough arrangements, security arrangements, police arrangements, and if the fans would not have felt cheated by the organizers who are working in conjunction with the state government, this situation would not have arisen. So my point is that which is the first stage? The first stage is administration, event management and police management. If that would have been perfect, the fans would never have reacted. Anyway, forget what the fans did or did not do. The point is, what is the state government's role? Has the state government done its role? Now you see, they will come and they will blame, abuse every kind of element. Mamta Banerjee. নিৰাপত্তাৰ বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইমান এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, তত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নাছিল নেকি? ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত ক'ৰবাত সুৰুঙা আছিল নেকি? এনেসমূহ বিষয় এই মুহূৰ্তত তদন্তৰ আওতালৈ নিশ্চয় আহিব আৰু এই বিষয়সমূহক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ এই মুহূৰ্তত সৃষ্টি হৈছে। এয়া দেখিবলৈ পোৱা হৈছে অনুৰাগীৰ ক্ষোভ, কাৰণ সকলো কাম কাজ বাদ দি আমি দেখিবলৈ পাইছিলোঁ কেনেদৰে লিঅনেল মেছিৰ জ্বৰত কলকাতাবাসী বা দেশৰ অনুৰাগীসকল আক্ৰান্ত হৈছিল। লিঅনেল মেছিক এবাৰ ওচৰৰ পৰা চাবলৈ কলকাতালৈ ঢাপলি মেলিছিল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল। আনকি নতুনকৈ বিবাহপাশত আবদ্ধ হোৱা দম্পতীয়েও হানিমুন বাদ দি হ'লেও লিঅনেল মেছিক চাবলৈ অহা দেখিবলৈ পোৱা হৈছিল। গতিকে তেনেকুৱা এটা ক্ৰেজ দেখিবলৈ পোৱা হৈছিল লিঅনেল মেছিক লৈ। কিন্তু তাৰ পিছত যেতিয়া মাত্ৰ 5 মিনিটৰ বাবে ষ্টেডিয়ামত থাকিল, ইয়াকে লৈ ক্ষোভিত হৈ পৰিল একাংশ দৰ্শক আৰু তাৰ পিছত এনেধৰণৰ কিছু উদ্ভণ্ডালী মুহূৰ্ত দেখিবলৈ পোৱা হ'ল। এফালৰ পৰা ভাঙি চুৰমাৰ কৰি গ'ল ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বৰ্তমান লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতি। क्या होगा? 500 आदमी घेर के रखा मैसी को, सब नेता अभिनेता लोग। हम लोग को क्यों बुलाया? ये देखिए टिकट 10 आदमी लोग क्या करने आएंगे हम लोग? पब्लिक मतलब बेवकूफ है बंगाल में। देख लीजिए 10,000 रुपया का टिकट है, 12,000 रुपया का। एक शक्ल नहीं देख पाया उनका हम लोग। सब नेता लोग घोर के रखा है उसको पूरा एकदम घटिया, एकदम घटिया इवेंट। 10 मिनट के लिए आया, सारे नेता मंत्री कॉर्पोरेट ऑफिसर सब उनको घेर लिए, कुछ नहीं देख पाए। ना एक किक आउट करवाया, ना एक पेनल्टी लिया, कुछ नहीं किया। शाहरुख खान को भी लाना का बोला था, कुछ नहीं लाया। 10 मिनट के लिए आया, चला गया, पूरा फ्रॉड करके चला गया। इतना लोगों का पैसा, इमोशन, टाइम सब बर्बाद, कुछ नहीं देख पाए, कुछ नहीं देख पाए। नहीं किया जा रहा है मेसी को, क्योंकि इतना भीड़ है उसके आसपास में। हम लोग सोचे थे कि एक बार बॉल टच करेगा या फिर कुछ फ्री किक भी होगा या फिर पेनल्टी भी शूट आउट होगा दोनों तरफ। कुछ नहीं, बस आया, देखा और चला गया। हम लोग स्पॉट ही नहीं कर पाए सही से। 10 मिनट भी नहीं था सही से। बाहर सब लोग देख रहे हैं, मतलब हम अंदर से हम लोग कुछ नहीं देख पा रहे। ये एक फ्रॉड के अलावा और कुछ नहीं कह सकते हम लोग। बहुत घटिया था वो बॉल दिखाया था कि भी पेनल्टी शूट आउट होगा, कुछ भी नहीं था, पूरा शिट था, बहुत घटिया, बहुत खराब, बहुत कुछ भी नहीं देख पाया। पूरा स्कैम था, पूरा स्कैम, पूरा वेस्ट टाइम का वेस्ट था, पूरा मनी भी वेस्ट था, पूरा सब कुछ वेस्ट। We are very disappointed because हम अपने it's a weekend right for the children and we came that my child was so excited कि हम मेसी को देखेंगे, पर हम मेसी को नहीं देखे। It was full disappointment, and it's a scam I think for people around. Shouldn't be doing. And Messi जब वो ground में आए तो everybody surrounded him, so there was no space that we could हम देखे मेसी को। मैनेजमेंट बहुत बुरा था, बहुत बुरा था। मैनेजमेंट एकदम बकवास था। इतना पैसा खर्च करके लोग दूर दूर से आए हैं और ये हम लोगों को देखने को मिला। हम लोग एग्जिट गेट पे थे, उसीलिए थोड़ा झलक मिला
और इतना मॉब था मीडिया और वीआईपी के साथ, बहुत बहुत बुरा, बहुत बुरा। অসম ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰা 4 ক্ৰিকেটাৰক এছিয়াৰ নিলম্বন। মেচ ফিক্সিঙৰ অভিযোগত এছিয়াৰ পৰা নিলম্বন 4 গৰাকী। অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী, অভিষেক ঠাকুৰীক নিলম্বন কৰা হৈছে। ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নিলম্বন 4জন ক্ৰিকেটাৰক। সৈয়দ মুস্তাক আলী ট্ৰফিত অসম দলৰ খেলুৱৈক প্ৰভাৱিত আৰু উচতনি দিয়াৰ অভিযোগ। 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল সৈয়দ মুস্তাক আলী ট্ৰফি। খেলুৱৈকেইজনৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো দাখিল কৰা হৈছে গোচৰ। মৰিয়নীত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। পাঞ্চৱাল গাঁৱৰ মদন চুতীয়া নামৰ লোকজনৰ মৃত্যু। গিবন অভয়াৰণ্যৰ পৰা ওলাই আহে বন্যহস্তীৰ জাক। নিশা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ জাকটো। পুৱতি নিশা হাতী খেদিবলৈ যাওঁতেই ঘটিল এই অঘটন। হাতীৰ গছকত মৃত্যু হয় মদন চুতীয়া নামৰ লোকজনৰ। খেতি পথাৰ হাতী খেদিবলৈ আহোঁতে এই হাতীয়ে মানে তেওঁক মাৰি হত্যা কৰিলে। আৰু এই যিটো গিবৰ্ণৰ পৰা ওলাই অহা যিখিনি হাতীৰ জাক, সেই জাকটো আমি মানুহক মানে ৰাতি টোপনি ক্ষতি কৰে আৰু আমাৰ খেতি পথাৰ নষ্ট কৰি আছে। আজি এইটো এদিনীয়া সমস্যা নহয়, আমাৰ এটা দীৰ্ঘদিনীয়া সমস্যা। আৰু এই সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি আশা কৰিছোঁ চৰকাৰে কিবা এটা ব্যৱস্থা কৰক। কাৰণ এনেকৈ যদি থাকে আমাৰ জনসাধাৰণৰ খেতি বাতি কৰি খোৱাটো অনেক কষ্ট হ'ব বা অসুবিধাৰ সৃষ্টি হ'ব। ইফালে তামুলপুৰ জিলাৰ ভূটান সীমান্ততো হাতীৰ উপদ্ৰৱ অব্যাহত আছে। বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ লণ্ডভণ্ড কৰে বন্যহস্তীয়ে। নিশা চেঁচাপানী খাৰখেলা গাঁৱত বন্যহস্তীয়ে চলাই উপদ্ৰৱ। ঘৰৰ আচবাব লণ্ডভণ্ড কৰাৰ উপৰিও ধান চাউল খাই তহিলং কৰে। বিঘাই বিঘাই পকা ধানৰ পথাৰ নষ্ট কৰে হাতীৰ জাকে। হাতীৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰে শিশু মহিলাসহ কেইবাজনো লোক। চাৰি পাঁচ বছৰ ধৰি ইয়াতে বিভিন্ন গাঁৱত হাতী আৰু মানুহৰ সংঘাত দিনে দিনে বাঢ়ি আছে। 2024-25 বৰ্ষত কমেও 20জনমান মানুহ ইয়াত হাতীৰ কিবা মৃত্যুবৰণ কৰিব লগা হ'ল। তো মই সেইটোৱেই অনুৰোধ কৰিম যে এতিয়া যিহেতুকে এই হাতী আৰু মানুহৰ সংঘাত চলি আছে, তো আমি চৰকাৰ ফালৰ পৰা এইটো ভাল এটা পদক্ষেপ লৈ পেলাই যাতে আমি মানুহখিনি বচাব পাৰে, এইখিনি কামটো আমি চৰকাৰৰ লগত কথা পাতিম। হাতী আহিছে বুলি মানুহগিলা জুই জ্বলাব দিওঁতে ফুফালে এটা ৰাস্তা ওলাই যোৱা আছিল, তাতে জুই জ্বলাই দিলোঁ। জুই জ্বলোৱাৰ পিছত হাতীটো একদমবাৰে দক্ষিণ ফালে পথাৰত আছিল। পিছত এইফালে যাব ওলাইছিল মানে ফুপ দিগি। পিছত আৰু উত্তৰ দক্ষিণ এটা যোৱা ফাঁকা ৰাস্তা আছে, তাতে আৰু এই কুমাৰপাৰাৰ মানুহগিলা গাঁৱৰ মানুহগিলা ওলাই আহিখিনি জমা হৈ মানে তাতে প্ৰটেক্ট কৰিল, জুই জ্বলাই দিলে। পিছত আৰু এই দাৱি দি ফাঁকা ৰাস্তাৰ কিবা আঁচ ঠানি দিছে। এই থানতে মানে এটা শব্দ হ'ল, মানে ক্ৰেক ক্ৰেককৈ এটা শব্দ হ'ল। এইটো শব্দটো শুনা পাই মানে হাতীটো মানে উল্টা ঘূৰি কিনে মানে আমাৰ এই ঘৰত আহি কিনে পিছত ঘৰ ভাঙাই গৈছে আৰু। ইফালে গোৱালপাৰা লক্ষীপুৰতো বৃহৎ হাতী জাকে নষ্ট কৰিলে শালি ধানৰ খেতি। 50টাৰো অধিক হাতী থকা এটা জাকে খাই তহিলং কৰে পকা ধানৰ খেতি। লক্ষীপুৰৰ ভালুকপুনা চৈবাৰী খেতি পথাৰত উপদ্ৰৱ চলাই হাতীৰ জাকে। কষ্টেৰে কৰা খেতি হাতীয়ে নষ্ট কৰাত এতিয়া উপায়হীন হৈ পৰিছে কৃষকসকল। হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাত নিস্বাৰ্থভাৱে এই সংঘাত ৰোধ কৰাত দিনে নিশাই একাকাৰ কৰি কাম কৰি গৈছে 4গৰাকী লোকে। তেওঁলোকক জিলাখনত পৰিচিত গজমিত্ৰ বা হাতী বন্ধু হিচাপে জনা যায়।
তেওঁলোকৰ কাম হৈছে বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ কৰি ৰাইজক খবৰ দিয়া, হাতীৰ লগতে ৰাইজকো নিৰাপত্তা প্ৰদান কৰা আৰু বন কৰ্মীক সহায় কৰা। গোৱালপাৰা জিলাত দ্ৰুতগতিত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ তীৰ্থলোচন ৰায়, অমল হাজং, প্ৰদীপ দৈমাৰী আৰু ৰামু ৰাভাই কৰি আহিছে আপ্ৰাণ প্ৰচেষ্টা। এই 4গৰাকী লোক এতিয়া জিলাখনৰ বেছিভাগৰে চিনাকি। হোৱাটছএপ গ্ৰুপ খুলি বিভিন্ন লোকক হাতীৰ বিষয়ে খবৰ দি আহিছে এই ব্যক্তিকেইজনে। জিলাখনৰ কোন কোন প্ৰান্তত হাতীয়ে অৱস্থান গ্ৰহণ কৰিছে, কোনফালে হাতীয়ে গমন কৰিছে, সকলো খবৰ হোৱাটছএপ গ্ৰুপ যোগে ৰাইজক যোগান ধৰি হাতীৰে সৃষ্টি হোৱা সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে। আনকি জনাঞ্চলত হাতী প্ৰৱেশ কৰিলে বনকৰ্মীক খবৰ দি নিৰাপদে হাতী খেদাটো সহায় কৰি আহিছে। মোৰ হাতত মোবাইলটো আছে আৰু এই মোবাইলত মোৰ সতীৰ্থক যদি দেখুৱাবলৈ সম্ভৱ হয় এটা হোৱাটছআপ গ্ৰুপ মই দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইটো হৈছে এটা হোৱাটছআপ গ্ৰুপ। হোৱাটছআপ গ্ৰুপত আচলতে এইটো গ্ৰুপটো হৈছে বনৰীয়া হাতীৰে মানুহৰ সংঘাত। মই এটা ভইচ মেছেজ শুনাই ল'ব বিচাৰিছোঁ। কলেজৰ দক্ষিণ দিশত আৰু নবিলাবৰী গাঁৱৰ জংঘলত অৱস্থান গ্ৰহণ কৰা বৃহৎ হাতীৰ জাকটো আজি বৰ্তমান ডমনি এম স্কুলৰ কাষতে অৱস্থান গ্ৰহণ কৰি আছে। সেয়েহে এই অঞ্চলৰ ৰাইজে অলপমান সাৱধানে চলা ফুৰা কৰিবৰ বাবে এই গোটৰ জৰিয়তে অনুৰোধ জনালোঁ। নিশ্চয়কৈ এই যিটো ভইচ মেছেজ আপোনালোকে শুনিলে, গতিকে এই ভইচ মেছেজটো শুনি নিশ্চয়কৈ আপোনালোকৰো কিছু ধাৰণা হৈছে যে আচলতে এইটো হোৱাটছএপ গ্ৰুপৰ ভইচ মেছেজটো মই আপোনালোকক কিয় শুনাইছোঁ। এই 4গৰাকী হৈছে গজমিত্ৰ। গতিকে পোনে পোনে 4গৰাকী লোক যিহেতু আছে, তেখেতসকলৰ পৰা মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে কি ধৰণৰ কাম, কেনেধৰণে কামটো চলাই আছে? আমাক বছৰত মানে তেওঁলোকে মানে ফেষ্টিভেলত মানে বহাগ বিহুত হয়তো কিছু টকা দিয়ে আৰু মাঘ বিহুত কিছু টকা দিয়ে আৰু দুৰ্গা পূজাত কিছু টকা দিয়ে। ইয়াৰ ওপৰত আমি কিছু আমি পোৱা নাই। আমি গোৱালপাৰা জিলাত যিখিনি আমি 4জনে আছোঁ, যে আমাৰ যিখিনি হাতী মানুহৰ সংঘাত, হাতীৰ গমন আৰু বিচৰণ, হাতীৰ খবৰ, এইখিনি তথ্যখিনি আমি মানে ক'ত হাতী আছে, ক'ত অৱস্থান গ্ৰহণ কৰি আছে বা সেইখিনি সঠিক তথ্যখিনি আমি ৰাইজক দি দিওঁ। তেতিয়া হয়তো ৰাইজে অলপ সচেতন হ'ব আৰু সেই সচেতন হোৱা ক্ষেত্ৰত মানে নিজৰ নিৰাপত্তাখিনি তেওঁলোকে ল'ব পাৰিব। নিশ্চয়কৈ হাতী খবৰ দিয়া হয় আৰু সেই খবৰ লাভ কৰিয়ে নিজে নিজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আচলতে ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিব পাৰে। নহয় ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।